ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছবোৰ যিমান পাৰোঁ আপোনালোকক প্ৰভাইড কৰি থাকোঁ। ইয়াৰ লগতে আজি ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, এটা বিগ আপডেট আছে আপোনালোকৰ কাৰণে, যিসকল শিক্ষাৰ্থী ক্লাছ 9 বা 10ত পঢ়ি আছে বা বৰ্তমান 8, 6, 7 বা এনেকুৱা ধৰণৰ হাইস্কুলত আছে। তো সেইসকল শিক্ষাৰ্থীৰ কাৰণে তাৰমানে ক্লাছ 9, 10তকৈ তলত যিসকলে পঢ়ি আছে বা ক্লাছ 9, 10ত যিসকলে পঢ়ি আছে, তো সেইসকলৰ কাৰণে জানিবলগীয়া কিছুমান বিগ আপডেট অসম চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে, যিখিনি হয়তো বহু নিউজ চেনেলত ইতিমধ্যে বাজি গৈছে। যদি আপোনালোকে চোৱা নাই ডিটেইলছত চাই লওক, মই গোটেইখিনি কথা ডিটেইলছত আপোনালোকক আলোচনা কৰি দিম তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যনখনৰ সৈতে। ইয়াতে আপোনালোকে ক্লাছ 9 আৰু 10ৰ কাৰণে কিছুমান চিলেবাছত আচলতে চেঞ্জেছ দেখিবলৈ পোৱা গৈছে। নিউ চিলেবাছ ইয়াতে তেওঁলোকে লৈ আহিছে ক্লাছ 9 আৰু 10ৰ কাৰণে। চিলেবাছখন ৰিভাইজ কৰা হৈছে, ইয়াত আপডেট কৰা হৈছে আৰু সম টপিকছ ইয়াতে মডিফাই কৰা হৈছে আৰু ইয়াতে এড কৰা হৈছে। 2025-26ৰ যিখিনি বুকছ আছিলে বা ইয়াৰ আগৰ যিখিনি বুকছ আছিলে সেই বুকছখিনি বৰ্তমান 2026-27ত ইউজ কৰা নহ'ব। গতিকে 2026-27ৰ কাৰণে কিছুমান নতুন বুকছ তেওঁলোকে লঞ্চ কৰিছে। গতিকে এতিয়াৰ পৰা আপোনালোকে সেই পুৰণা বুকছসমূহ কালেক্ট কৰি পানি পঢ়াৰ কোনো অৰ্থ নাথাকিব। গতিকে 2026-27ত নতুন বুক পাব। গতিকে কি ছাবজেক্টৰ নতুন বুক পাব, কেনেকুৱা ধৰণৰ কোন ক্লাছৰ নতুন বুক পাব, গোটেইখিনি ডিটেইলছত আমি আলোচনা কৰিম তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যনখনৰ পৰা। ইয়াতে যদি আমি যাওঁ, এইখন চাওক, আছাম ষ্টেট স্কুল এডুকেশ্যনছ ব'ৰ্ড সেবাৰ ফালৰ পৰা এইখিনি ওলাইছে। ইয়াতে কৈছে 5 মাৰ্চ তাৰিখে এখন আচলতে পাব্লিছ কৰা হৈছে। ইয়াতে কৈছে দিছ ইজ ইনফৰমেশ্যনছ অফ অল কনচাৰ্ন ডেট মডিফিকেশ্যনছ এডিশ্যনছ হেভ বিন ডান ইন দ্য বিল' মেনশ্যনড টেক্সট বুকছ ফ্ৰম ইন একাডেমিক ইয়াৰ 2026-27, তাৰমানে 2026 আৰু 27 বৰ্ষৰ পৰা তলত উল্লেখিত যিখিনি ছাবজেক্ট আছে সেই ছাবজেক্ট বা ক্লাছৰ অনুসৰি সেই ছাবজেক্ট কেইখনত আচলতে কিছুমান মডিফিকেশ্যনছ কৰা হৈছে বা চিলেবাছত তাতে চেঞ্জেছ কৰা হৈছে। ইয়াতে ক'বলৈ গ'লে প্ৰথম কথা মেথমেটিক্স, ক্লাছ 9ৰ মেথমেটিক্সখনৰ চেঞ্জ কৰা হৈছে, ক্লাছ 10ৰ মেথমেটিক্সখন চেঞ্জ কৰা হৈছে। আকৌ আপোনালোকৰ সংস্কৃত যিখন ইলেক্টিভ, যিসকলে সংস্কৃত ইলেক্টিভ ল'ম বুলি ভাবি আছে, তো তেওঁলোকৰ ক্লাছ 9ৰ কমপ্লিটলি চেঞ্জ কৰা হৈছে। কাৰ্বি MILখন চেঞ্জ কৰা হৈছে ক্লাছ 10ৰ, গাৰো MIL ক্লাছ 10ৰ চেঞ্জ কৰা হৈছে। বৈচিত্ৰময় অসম ৰেপিড ৰিয়া যিখন ক্লাছ 9 আৰু 10ৰ দুইখনেই চেঞ্জ কৰা হৈছে। ছ'চিয়েল ছায়েন্স পাৰ্ট 3 ক্লাছ 9ৰ পাৰ্ট 2 চেঞ্জ কৰা হৈছে। ছ'চিয়েল ছায়েন্স পাৰ্ট 3 ক্লাছ 10ৰো চেঞ্জ কৰা হৈছে। ডিমাছাৰ ক্লাছ 9ৰ নিউলি ইণ্ট্ৰডিউচ কৰা হৈছে। ডিমাছাৰ এখন ইলেক্টিভ ছাবজেক্ট হিচাপে নিউলি ইণ্ট্ৰডিউচ কৰা হৈছে। গতিকে কোনোবাই যদি ডিমাছাৰ আছে তো তেওঁলোকে ইয়াতে ইলেক্টিভ ছাবজেক্ট হিচাপে ক্লাছ 9ত ডিমাছাও এতিয়াৰ পৰা ল'ব পাৰিব। ঠিক আছে, নেক্সট আহিলে এডভান্স মেথমেটিক্স ক্লাছ 9ৰ যিখন এডভান্স মেথমেটিক্স তাতো কিছুমান চেঞ্জেছ বা মডিফাইড কৰা হৈছে। দেয়াৰফৰ the old textbooks printed last year of the above mentioned subjects will not be used from the academic year 2026-27. তাৰমানে পুৰণা 2025-26 বৰ্ষত ইউজ কৰা বা প্ৰিণ্ট কৰা সেই টেক্সটবুকসমূহ 2026 আৰু 27 বৰ্ষত এতিয়া এপ্ৰিলৰ পৰা যিটো ছেশ্যন হ'ব সেইটো ছেশ্যনত ইউজ কৰা নহ'ব। ইয়াতে স্পষ্টকৈ কথাখিনি আচলতে তেওঁলোকে কৈ দিছে। তাৰপিছত কৈছে দ্য মডিফাইড চিলেবাছ কাৰিকুলাম of the subjects will be available in the official website of the ASSB divisions 1 in the due course of time. তাৰমানে ASSB যিটো অফিচিয়েল ৱেবছাইট তাতে নতুন যিখন চিলেবাছ বা কাৰিকুলাম সেইখিনি তাতে উল্লেখ কৰা হ'ব। গতিকে সেইখিনি চাই ল'ব। তলত এই ছেক্ৰেটাৰী আছাম ষ্টেট স্কুল এডুকেশ্যনছ ব'ৰ্ডৰ ছেক্ৰেটাৰী নাম্বাৰো আছে আৰু ইয়াতে কপিটো দিয়া আছে। গতিকে গোটেইখিনি কথা ডিটেইলছত আলোচনা কৰিলোঁ। মই ভাবিছোঁ এইটো সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে আপোনালোকৰ কাৰণে। মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হৈছে বুলি ভাবিছোঁ। আৰু যদি আপোনালোকৰ ঘৰত হাইস্কুলত পঢ়ি থকা বা ক্লাছ 9, 10ত পঢ়ি থকা এনেকুৱা ধৰণৰ কোনোবা আছে, ডেফিনেটলি আপোনালোকে ভিডিঅ'টো তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰে, যাতে তেওঁলোকৰ কাৰণে এইটো এটা সৰু এটা ইনফৰ্মেশ্যন হ'ব পাৰে। তো ঠিক আছে, তেওঁলোকৰ কাৰণে এইটো হেল্পফুল হ'ব ডেফিনেটলি। তো ভিডিঅ'টো ইমানেই আছিলে। তো থেংক ইউ ছ' মাছ। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।